সেই ৰাস্তাত মদ খাই থকা ল'ৰাবোৰে মোৰ পিছে পিছে আহিবলৈ ধৰিছিলে। মই ভয় খাই গৈছিলোঁ। Susmita Roy. Contestant number 4, Susmita Roy. শ্ৰীৰাচং, শ্ৰীৰাচং, তোমাৰ পৰিচয়টো আকৌ দিয়াচোন। শ্ৰীৰাচং, মোৰ নাম শ্ৰী সুস্মিতা ৰায়। মই দুধনৈ বাবুপাৰাৰ নিবাসী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই অভিনয় আৰু নৃত্য কৰি খুবেই ভাল পাওঁ। ধন্যবাদ। তুমি কি কৰি দেখুৱাবা ইয়াতে? মই এটা অভিনয় কৰিবলৈ বিচাৰিম। ঠিক আছে, আমি অভিনয় চামগৈ। মই আজি এনেকুৱা এটা অভিনয় কৰিবলৈ ওলাইছোঁ য'ত ধৰ্ষণৰ ঘটনা ঘটিলে ছোৱালীবোৰে নিজৰ বাবে কেনেকৈ থিয় দিব লাগে। কি ভুল আছিল মোৰ? কি ভুল আছিল? মই ঘৰত কাম কৰি পেলাই আহিয়ে আছিলোঁ। কি ভুল আছিল মোৰ? সেই ৰাস্তাত মদ খাই থকা ল'ৰাবোৰে মোৰ পিছে পিছে আহিবলৈ ধৰিছিলে। মই ভয় খাই গৈছিলোঁ। সেই ৰাস্তাত মদ খাই থকা ল'ৰাবোৰে মোৰ লগত আহি মোৰ লগত এতিয়াতো মোৰ মা দেউতাই মোক ভাল নাপায়। এই সমাজেও মোক গ্ৰহণ নকৰে। কিন্তু সেই ল'ৰাবোৰ কিন্তু খোলাই কৰি আছে। কিন্তু মই নিজৰ বাবে থিয় দিম আৰু সেই ল'ৰাবোৰক শাস্তি দিহে এৰিম। ধৰ্ষণ হোৱাৰ পিছত ছোৱালীবোৰক সন্মান নিদিয়ে, কিন্তু ধৰ্ষণ কৰা ল'ৰাবোৰ খোলাই কৰি থাকে। এইটো 2026 বৰ্ষ হয়, কিন্তু ছোৱালীবোৰে ধৰ্ষণৰ বাবে এতিয়াও ন্যায় পোৱা নাই। সকলো ছোৱালী আৰু মহিলাই নিজৰ বাবে থিয় দিব লাগে। ধন্যবাদ তোমাৰ অভিনয় তুমি ক'ত কৰিছা? অভিনয় মই যোনটো বৰ্তমান কৰিছোঁ এইটো মই নিজে লিখিছোঁ। মই পৰিস্থিতি এনেকুৱা চাই আছোঁ যে ধৰ্ষণৰ বাবে ছোৱালীবোৰে ন্যায় নাপায়। সেইটোৰ কাৰণে মোৰ মনটো বহুত বেয়া লাগে। আজিকালি বহুতো ছোৱালীবোৰ ধৰ্ষণৰ বাবে এতিয়ালৈকে ন্যায় পোৱা নাই। মই যেতিয়া ছ'চিয়েল মিডিয়া, ফেচবুক, ইনষ্টাগ্ৰামত চাওঁ, নতুন এটা খবৰ পাওঁ যে ছোৱালী এটাৰ 4 বছৰ ছোৱালী এটাৰ 20 বছৰ ছোৱালী এটাৰ ধৰ্ষণৰ কাণ্ড হৈ থাকে। সেইটোৰ কাৰণে মোক বহুত বেয়া লাগে। সেইটো মই নিজে লিখিছোঁ। আৰু মোৰ অভিনয় মই সৰুতে কৰিছিলোঁ। কৰ্মশালা এটা হৈছিলে। তেতিয়া মোৰ মা যিহেতু এটা ডেন্সাৰ হয়, তো মোক তাতে দিছিল হয়তো, আৰু মোক কৰি বহুতে ভাল লাগিছিল। মই সৰু আছিলোঁ তেতিয়া। ঠিক আছে, ধন্যবাদ। নেম ৰাচং।